সপোনত দেখা দিয়া শিৱলিংগ বিষ্ণুমূৰ্তি নাৰায়ণৰ শিলা উদ্ধাৰ নাওবৈচাৰ ফুলবাৰীৰ 1 নম্বৰ ধেমাগৰৰ হেমচন্দ্ৰ মহন্তই এসপ্তাহৰ পূৰ্বে সপোন এই মূৰ্তি দেখা বুলি প্ৰচাৰ কৰিছিল সপোনতে হেনো এজন বৃদ্ধই 1 নম্বৰ ধেমাগৰৰ এখন হাবিত 3টা আপুৰুগীয়া সম্পদ আছে বুলি ক'লে বুধবাৰে সেই নিৰ্দিষ্ট ঠাইত চাফ চিকুণ কৰি থাকোঁতে উদ্ধাৰ হয় শিৱলিংগ আৰু বিষ্ণুমূৰ্তি বৃহস্পতিবাৰে স্থানীয় চৰকাৰী গাঁওবুঢ়া আৰু ৰাইজৰ উপস্থিতিত উক্ত ঠাইত এক্সকাভেটৰেৰে খনন কাৰ্য চলাই প্ৰায় 8 ফুট তলত উদ্ধাৰ কৰে প্ৰায় 5 কেজি ওজনৰ এটি নাৰায়ণ শিলা গাঁৱৰ ৰাইজ আৰু উদ্ধাৰ কাৰ্যত জড়িত প্ৰদীপ গোস্বামী 1 নম্বৰ ধেমাগৰৰ নামঘৰত শিৱলিংগ বিষ্ণুমূৰ্তি আৰু নাৰায়ণ শিলাক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰে উক্ত স্থানত আৰু অধিক পৌৰাণিক যুগৰ দেৱ দেৱতাৰ মূৰ্তি থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে উল্লেখযোগ্য যে কিছু বছৰৰ পূৰ্বে উক্ত অঞ্চলত পৌৰাণিক যুগৰ বৃহৎ দেৱ দেৱালয় উদ্ধাৰ হৈছিল এই ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা আপুৰুগীয়া যি সম্পদ বা খালিগ্ৰাম ওলাইছে কি ক'ব এই বিষয়ত আজি প্ৰায় এসপ্তাহমানৰ আগত আমাৰ মাননীয় হেম মহন্তদেৱে মোক ফোনতে জনায় যে সপোন দেখিছোঁ এনেকৈ এটা কিবা এটা দৈবিক বস্তু থকাৰ অনুমান পাইছোঁ এজন ভকত আহি তেখেতক সেই সপোনৰ কথাটো জনাইছে সেই জনোৱাৰ কাৰণে আমাৰ ঘৰুৱা সম্বন্ধ আছে মোৰ হয় তেখেতক এজন পিতৃতুল্য ব্যক্তি তেখেতৰ কথাটো সাৰোগত কৰি তেখেতে 2-3দিনমান ফোন কৰিলে মই আহিব পৰা নাই তেখেতৰ কথাটো সাৰোগত কৰি আহি স্থানীয় আমাৰ গাঁওবুঢ়াৰ লগতো আলোচনা কৰোঁ আৰু গাঁওবুঢ়াক অৱশ্যে মহাই জনাইছিলে আগতীয়াকৈ গাঁওবুঢ়াই মানুহখিনি গোটাই পিটাই মানে খনাৰ এটা ব্যৱস্থা কৰে প্ৰথম দিনা ৰাইজে চাফ চিকুণ কৰি হাবি জংঘল কাটি এইখিনি অলপ পৰিষ্কাৰ কৰি লয় আৰু অনুমান কৰা হয় যে এইটো JCB নানিলে মানুহে খানি বস্তুটো উদ্ধাৰ কৰিব পৰাটো সম্ভৱ নহয় আৰু সেইমৰ্মে আমি JCB আনি আজি বস্তুটো খনন কাৰ্য কৰি তেওঁক ভগৱান নাৰায়ণ শিলাক পোৱা হয় আৰু যিহেতু আমি হিন্দু সনাতনী মানুহ আমি বৈদিক পন্থাত চলা মানুহখিনিয়ে এনে বস্তুবোৰৰ ওপৰত আমাৰ আস্থা আৰু শ্ৰদ্ধা ভক্তি আছে গতিকে ইয়াৰ স্থানীয় ৰাইজে বিষয়টোত সহযোগিতা কৰিছে আৰু এতিয়া এই নামঘৰতে বস্তু কিভাগ থাকিব পৰৱৰ্তী ৰাইজে বিবেচনা কৰি কাক কেনেকৈ ক'ত থ'লে ভাল হয় তেখেতসকলে সিদ্ধান্ত ল'ব এই ঠাইটোত এনেই আমি বিজ্ঞ কেইবাজন মানুহকো আমি পৰামৰ্শ লৈছিলোঁ বিশেষকৈ এই ঠাইটোক লৈ কিবা আৰু থাকিব নোৱাৰে আগত আমি প্ৰায় 6-7 মানত পঢ়ি থাকোঁতেই তাত দুফালে দুখন বহল ইটাৰ ৱাল ওলাইছিল আৰু এটা কুঁৱা ওলাইছিল সেই ঠাইটোত সেই য'ত এতিয়া আমি বস্তুভাগ পাইছোঁ তাৰ আশে পাশে দুখন ৱাল দুটা চাইডে দুখন ৱাল আৰু এটা কুঁৱা আছিল এতিয়া সেইবিলাক বস্তু ওলোৱা কেন্দ্ৰ কৰি আমাৰ মনত এটা সন্দেহ হয় যে তাত কিবা আৰু তাত বিভাগৰ কিবা বস্তু থাকিব পাৰে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম